অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিয়াৰ পিছত আজি শোণিতপুৰ জিলা প্ৰশাসন একশ্যন মুডত। জিলা প্ৰশাসনৰ বিষয়া আৰু খাদ্য অসামৰিক যোগান বিভাগে তেজপুৰৰ বজাৰত অভিযান চলায়। ব্যৱসায় প্ৰতিষ্ঠানত অভিযান চলাই কঠোৰ সকিয়নি দিয়ে প্ৰশাসনৰ লোকে। যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই অসম জুৰি যিটো ৰিভিউ কৰিছিলে আমাৰ অপেন মাৰ্কেটৰ ক্ষেত্ৰত, গতিকে আমি জিলা প্ৰশাসন শোণিতপুৰৰ তৰফৰ পৰা আমাৰ জিলা আয়ুক্ত ছাৰৰ নিৰ্দেশত আমি সকলো বিষয়া, আমাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা সকলো বিষয়াই আমাৰ যিমানখিনি মাৰ্কেট আছে হোলচেল লেভেল, ৰিটেইল লেভেলত আমি আজি তৎপৰতাৰে পুনৰীক্ষণ চলাই আছোঁ আৰু আমি তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখিছোঁ যাতে তেওঁলোকে যিখিনি প্ৰাইচত বস্তুখিনি কিনি আনে সেই প্ৰাইচত মিনিমাম প্ৰফিট লৈ পেলাই তেওঁলোকে ৰিটেইল লেভেলত দিব পাৰে আৰু ৰিটেইলাৰসকলে একদম মিনিমাম প্ৰফিট লৈ পেলাই ৰাইজক দিব পাৰে। আৰু এই ক্ষেত্ৰত আমি কেইটামান কথাত খুব গুৰুত্ব দিছোঁ যে তেওঁলোকে প্ৰাইজ আৰু ষ্টক বৰ্ডখন তেওঁলোকে মেইনটেইন কৰিব লাগিব, কটকটীয়াভাৱে মেইনটেইন কৰিব লাগিব। আৰু ইয়াত যদি কিবা কাৰণত গাফিলতি হয় তৎপৰতাৰে আমি তেওঁলোকৰ ওপৰত তেওঁলোকৰ লাইচেঞ্চ বাতিল হ'ব অনুসৰি আমি তেওঁলোকৰ ওপৰত যিকোনো ধৰণৰ পানিছেবল ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আমি তেওঁলোকক আজি যিখিনি আমাৰ ফালৰ পৰা ফ'ল' আপ দিব লাগে, ইনষ্ট্ৰাকশ্যন দিব লাগে, জিলা আয়ুক্ত মহোদয়ে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিছে। তেওঁ আমাক যিখিনি নিৰ্দেশ দিছে সেই নিৰ্দেশখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আমি আজি তেওঁলোকক গোটেই কথাখিনি ভাল ধৰণে বুজাই দিছোঁ। আৰু আমি এটা কথাত খুব গুৰুত্ব দিছোঁ যে প্ৰাইজ আৰু ষ্টক বৰ্ডখন তেওঁলোকে কোনো কাৰণত যাতে মেইনটেইন নকৰাকৈ নাথাকে। সকলো ৰাইজে যিকোনো মুহূৰ্তত আহিলে প্ৰাইজ আৰু ষ্টক বৰ্ডটো তেওঁলোকে দেখা পাব লাগিব। গতিকে এইখিনি আমাৰ ফ'ল' আপ আৰু পৰৱৰ্তী সময়ত আমি চোকা দৃষ্টি ৰাখিম। যিকোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হ'লে, যিকোনো ধৰণৰ খেলি মেলি সৃষ্টি হ'লে তাৎক্ষণিকভাৱে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি আজি এজ এ ৰুটিন ৱাৰ্ক আমাৰ এটা টাস্ক ফ'ৰ্চ, ডিষ্ট্ৰিক্ট লেভেল টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। সেই মৰ্মে আমি আহিয়ে থাকোঁ। তো আজি আমি এটা স্পেচিয়েল ড্ৰাইভ এটা দিলোঁ যে দামখিনি কেনেকৈ লৈছে মাৰ্কেটৰ পৰা। আমি প্ৰথমতে কৰিলোঁ সিহঁতৰ যিটো আমি ৰিটেইল ৰেটটো আমি লৈ ল'লোঁ। তাৰপিছত আমি হোলচেল হেৰিতো যাম। মানে আজি ফাৰ্ষ্ট আমি আৰম্ভ কৰিছোঁ ফ্ৰুটছৰ পৰা, তাৰপিছত গ্ৰ'চাৰী বা ভেজিটেবলছ চবফালে আমি যাম, বস্তুটো দামখিনি হেৰি কৰিম। আৰু হোলচেল ৰেটটো লোৱাৰ পিছত কোন চ'ৰ্চৰ পৰা আনিছে সিহঁতে আৰু ট্ৰান্সপৰ্টেশ্যন ৰেটটো কিমান হয় সেইটো আমি এটা কেলকুলেশ্যন কৰি মিনিমাম কিমান সিহঁতে প্ৰফিট কৰে আমি এটা ওলাই ল'ম। এইটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা, যোগান বিভাগৰ তৰফৰ পৰা আমাৰ তাৰমানে এখন ডিষ্ট্ৰিক্ট টাস্ক ফ'ৰ্চ বনাই দিছে। তাত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্ট যেনেকৈ আপোনাৰ মেট্ৰলজি, ভেটিনেৰী, তাৰপিছত আমাৰ মিউনিচিপালিটিৰ মানুহ আৰু ভেটিনেৰী আছে আৰু এগ্ৰিকালচাৰ মানুহ আছে। আমি ৰুটিন ৱৰ্ক হিচাপে আমি এনেকৈ ওলাই আহিছোঁ, চাইছোঁ যে ক'ৰবাত মূল্য বৃদ্ধি হৈছে নেকি। তো আমি সেইখিনি কাৰণে আমি গোটেই মানুহখিনি ওলাই আহিছোঁ।